ইফালে দিনজোৰা কাৰ্যসূচীৰে মাৰ্ঘেৰিটাত উপস্থিত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা শুভাৰম্ভ কৰিলে নৱনিৰ্মিত অটল বিহাৰী বাজপেয়ী ভৱন আৱৰ্জনা নিষ্কাশন প্ৰকল্প উদ্বোধন কৰিলে মুখ্যমন্ত্ৰীগৰাকীয়ে ১৮,৩২০ গৰাকী মহিলাক প্ৰদান কৰিছে মহিলা উদ্যমিতা আঁচনিৰ চেক আৰু ৰাজ্যৰ ৮ লাখ মহিলা লাখপতি হোৱাৰ দাবী জনাইছে মুখ্যমন্ত্ৰীগৰাকীয়ে। আমি পোনপটীয়া সম্প্ৰচাৰযোগে যাব বিচাৰিছো অনুষ্ঠানৰ মাজলৈ। কৃষ্ণা গ্ৰাম্য সংগঠনৰ ৰুমা তামাং, জ্ঞানদীপ গ্ৰাম্য সংগঠন জয়মতী গড়, মিলনজ্যোতি গ্ৰাম্য সংগঠন লক্ষী দেৱ আৰু ধৰণী গ্ৰাম্য সংগঠন ৰশ্মিৰেখা গোস্বামী। মাৰ্ঘেৰিটা উন্নয়ন খণ্ডৰ অধীনত আমি চেকসমূহ বিতৰণ কৰিব লৈছোঁ। সংগীতা তাঁতী ডুঙৰী, ৰূপজ্যোতি দেউৰী, মুখ্যমন্ত্ৰীৰ মহিলা উদ্যমিতা অভিযানৰ পুঁজি বিতৰণ উপলক্ষে আমি ইয়াতে সমবেত হৈছোঁ। মাৰ্ঘেৰিটা সমষ্টিৰ গাঁও অঞ্চলৰ ১৬,৬০৩ গৰাকী আৰু পৌৰসভা এলেকাৰ ১,৭৬৭ গৰাকী অৰ্থাৎ সৰ্বমুঠ ১৮,৩৭০ গৰাকী উদ্যমী মহিলাই আজি মহিলা উদ্যমিতা আঁচনিৰ প্ৰথম কিস্তিৰ ১০,০০০ টকা চৰকাৰৰ পৰা লাভ কৰিব। মই আপোনালোকক এই আঁচনিখনৰ বিষয়ে কেইআষাৰমান কথা ক'ব বিচাৰিম। মই বেছি দীঘলকৈ এইকাৰণেই নকওঁ যে আপোনালোকে চেকসমূহ লৈহে আজি ঘৰত যাব লাগিব, নহ'লে ঘৰৰ মানুহে আকৌ সুধিব যে চেক ল'ব আহিছিলি, চেক নাই দেখোন, হয়নে নহয়? সেইকাৰণে চেকটো লৈয়ে যাব লাগিব নে নালাগে? নে নিদিলেও হ'ব? আজি নিদিলেও হ'ব নেকি? আজিতো চেক ল'বই লাগিব, হয়নে নহয়? যোৱা পৰহি দিনাখন আমি নলবাৰীত চেক দিছিলোঁ, যোৱাকালি আমি জাগিৰোডত চেক দিছিলোঁ আৰু আজি আমি মাৰ্ঘেৰিটাত চেক দিম। এই আঁচনিখনৰ লক্ষ্য কি? আমাৰ অসমত যেতিয়াৰ পৰা আত্মসহায়ক গোট গঠন হ'ল তেতিয়াৰ পৰাই আমি সদায়ে কৰিছিলোঁ ৰিভলভিং ফাণ্ড দিয়া, বেংকৰ পৰা লোন দিয়া, আৰু চাওঁতে চাওঁতে আমাৰ মহিলাসকলে বেংকৰ লগত পৰিচয় হ'ল, মিটিং কৰা আৰম্ভ কৰিলে, প্ৰচিডিং বুক লিখিব পৰা হ'ল আৰু বিভিন্ন সামগ্ৰী উৎপাদন কৰি আমাৰ মহিলাসকল বহুখিনি আগবাঢ়ি গ'ল। আমাৰ অসমত ৪ লাখ আত্মসহায়ক গোট আছে আৰু ৪ লাখৰ এই গোটত ১০ গৰাকীকৈ সদস্য, সৰ্বমুঠ ৪০ লাখ আমাৰ আই মাতৃ, মোৰ বাইদেউ এই আত্মসহায়ক গোটৰ লগত জড়িত হৈ আছে। চৰকাৰে আগবঢ়োৱা সহায়, পৃষ্ঠপোষকতা সকলো লগ লাগি আজিলৈকে ৮ লাখ মহিলাই বছৰত ১ লাখতকৈও অধিক টকা উপাৰ্জন কৰিব পাৰিছে। মাজে সময়ে এই লাখপতি বাইদেউসকলক প্ৰধানমন্ত্ৰী ডাঙৰীয়ায়ো দিল্লীলৈ মাতিছে, আমিও গুৱাহাটীলৈ মাতিছোঁ আৰু আমাৰ
এই উদ্যমী মহিলাসকলক আমি বিভিন্ন প্ৰকাৰে স্বীকৃতি দিবলৈ চেষ্টা কৰিছোঁ। আমাৰ মনত এটা পৰামৰ্শ আহিছিলে যে যদি 8 লাখ মহিলা লাখপতি হ'ব পাৰিছে, চেষ্টা কৰিলে বাকী মহিলাসকলো লাখপতি বাইদেউ হ'ব পাৰিব নেকি? সেইকাৰণে আমি এখন আঁচনি ল'লোঁ যে মুখ্যমন্ত্ৰীৰ মহিলা উদ্যমিতা আঁচনি। এই আঁচনিখন আমি এই ধৰণে নিৰ্মাণ কৰিছোঁ যে প্ৰথম বছৰ আমি মহিলাসকলক চিট মানি হিচাপে 10,000 টকা আগবঢ়াম। 10,000 টকাৰে আমি আশা কৰিম যে মহিলাসকলে কিবা নহয় কিবা উৎপাদন বা ব্যৱসায় কাম হাতত ল'ব। দ্বিতীয় বছৰত আমি এটা পৰীক্ষা কৰিম। বেছি হ'ল, বুঢ়া নাই, বুঢ়া এৰি থৈ গ'ল, কোঁৱৰ মানুহ আছিলে, অসমীয়া। নেপালী ক'ত ৰাখিব? মইতো নেপালী। আপুনি নেপালী মানুহ? অলপ দিন পাছত আপুনি কোঁৱৰ মানুহ হ'লে বিয়া হৈছিলে? পাছত এৰি থৈ গ'ল। মহিলাবোৰৰ পৰা বাইদ লওঁ। এতিয়া যিসকল মহিলাই 10,000 টকাটো ভাল কামত খৰচ কৰিব, তেওঁলোকক অহা বছৰ আমি 25,000 টকা আকৌ দিম। আজি মুখ্যমন্ত্ৰীৰ NB নিউজ, সহজ সৰল ভাষাত নৱভাৰতৰ কথা।